আজি প্ৰায় 8:20 পৰা 8:25 ভিতৰত এইটো পাণবাৰীৰ অৰিজিনেলি CRP কেম্প, কিন্তু এতিয়া CRPF নাই। আমাৰ ইয়াতে 11 বেটেলিয়নৰ এটা প্লেটুন ইয়াতে থাকে ডিউটিৰ কাৰণে। প্ৰায় 8:20-25 বজাত এখন বাইক এইফালেদি খুব জোৰেৰে পাৰ হৈ যোৱাৰ আমি খবৰ পাইছোঁ, আৰু ইয়াৰ পাছতে এটা গেৰেজৰ নিচিনা এটা চাউণ্ড হৈছে, আৰু কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ। 3জন আমাৰ আৰক্ষী জোৱান ইনজিয়ৰ্ড হৈছে, কিন্তু ভেৰি চিম্পল ইঞ্জুৰি। তেওঁলোক এতিয়া বোকাখাট SKM চিভিল হস্পিটেলত আছে, আৰু তেওঁলোকৰ ইঞ্জুৰিটো একেবাৰে চিম্পল হিচাপে পোৱা গৈছে। 2জনৰ ভৰিত দুখ পাইছে, এজনৰ মাথাত অলপ টাইপত দুখ পাইছে। কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ, আৰু এতিয়ালৈকে প্ৰাথমিক তদন্ত অৱস্থাত আমি ছাছপেক্টেড কিছুমান বস্তু পাইছোঁ। এতিয়ালৈকে আমি এক্সট্ৰিমিষ্ট এংগলটো আমি পোৱা নাই। আমি এটা ভাবিছোঁ যে আমাৰ গোলাঘাট জিলা আৰক্ষী যোৱা 1 বছৰে আমি ৰাইনো পচিঙৰ এগেইনষ্টে আমি খুব ষ্ট্ৰং একশ্যন লৈছোঁ। more than 50 আমি ৰাইনো পচা আমি এৰেষ্ট কৰিছোঁ, আৰু 2জন ৰাইনো পচাৰ এনকাউণ্টাৰত মৃত্যু হৈছে। 11টাতকৈ বেছি আৰ্মছ ৰিকভাৰ হৈছে, ইনক্লুডিং 1 AK-47 and 1 AK-56। প্লাছ আমাৰ যিবিলাক একশ্যন ড্ৰাগছৰ এগেইনষ্টে খুব ষ্ট্ৰংলি হৈ আছে। আমি ভাবিছোঁ যে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকে হয়তো সেইটো কাম কৰিব পাৰে। এতিয়ালৈকে আমি চিয়'ৰ নহয়, কাৰণ আমি যোৱা প্ৰায় 1.5 বছৰমানত 10টাতকৈ বেছি আমি ৰাইনো পচিঙৰ এটেম্প আমি ফইল কৰিবলৈ আমি সক্ষম হৈছোঁ। তো আউট অফ ফ্ৰাষ্ট্ৰেশ্যন সেইটো কৰাৰ এটা চান্স আছে। কিছুমান ছাছপেক্ট, 1-2টা ছাছপেক্ট আমাৰ চকুলৈ আহিছে, আৰু আমি তেওঁলোকৰ এগেইনষ্টে ষ্ট্ৰং একশ্যন ল'ম। তেওঁলোকেও মানে গম পাব যে আৰক্ষীৰ বিৰুদ্ধে যদি কিবা তেওঁলোকে এনেকুৱা ধৰণৰ তেওঁলোকে এটেম্প কৰে, যে আমি এজ পাৰ ল ষ্ট্ৰংগেষ্ট একশ্যন আমি তেওঁলোকৰ এগেইনষ্টে ল'ম, এণ্ড উইল ফাইণ্ড আউট। যোৱাবাৰ যেনেকৈ প্ৰত্যেকটো ইয়াতে যিমানবিলাক ক্ৰাইম হৈছে, আমি প্ৰত্যেকটো ক্ৰাইমেই খুব সোনকালে 2 দিন 3 দিন বা 7 দিন 10 দিনৰ ভিতৰতে আমি এইটো আমি তদন্ত কৰি উলিয়াবলৈ সক্ষম হৈছোঁ। এইটো মানে ছেইম হ'ব, আমি এইটো উলিয়াম, আৰু দোষীক আমি উচিত লিগেল যিটো শাস্তি আমি এইটো শাস্তি দিম। গেৰেণ্টি হোৱাৰ চান্স মেক্সিমাম, কাৰণ আমি স্প্লিণ্টাৰ পাইছোঁ। মানুহকেইটা গাঁৱৰ ফালে গুচি গৈছে বুলি তদন্ত চলি আছে, তেওঁলোকক বিচাৰি অভিযান চলিছে নেকি? অভিযান চলি আছে। আমি প্ৰথমতে যিফালে যোৱা বুলি আমি ভাবিছিলোঁ কাৰ্বি আংলঙৰ ফালে, এইফালে দলামৰা যায়, দলামৰা একদম ওচৰতে, সেইফালৰ পৰাও আকৌ মুভ কৰিছে, আকৌ বেলেগ ফালে গৈছে। অলপ পিছতে আমি এটা ভাল খবৰ পাব লাগে, বছৰলৈ সেই বাইকখন আমি হয়তো পাই যাম অলপ পিছতে, আৰু অলপ আইডেণ্টিফাই হ'লে আমি আপোনালোকক আমি ইন ডিটেইল জনাম। নিষিদ্ধ সংগঠন কোনো জড়িত নহয় নেকি? এতিয়ালৈকে আমি কোনো এক্সট্ৰিমিষ্ট এংগলটো আমি একেবাৰে পোৱা নাই এতিয়ালৈকে। চিকাৰী কিবা পাইছে? আমাৰ সন্দেহ যে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকে কৰিব পাৰে, ড্ৰাগছৰো এইটো কৰিব পাৰে, বা যিবিলাক আপোনাৰ ক্ৰিমিনেল আছে সিহঁতে এইটো আউট অফ ফ্ৰাষ্ট্ৰেশ্যন এইটো মানে পুলিচৰ ওপৰত একশ্যন ল'বৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে। ছাৰ, আজি 2 দিনমানৰ আগতে আপোনাৰ ডিফুত এটা সংগঠনে চাৰেণ্ডাৰ কৰিছে, কাৰ্বি সংগঠনে, তেওঁলোকৰ ফালৰ পৰা কিবা হেৰি হ'ব পাৰে তেনেকুৱা? সেই এংগুলটো আমি পোৱা নাই, আমি গোটেইবিলাক এংগুলে চাই আছোঁ। এতিয়া ৰিচেণ্টলি দেখোন আপোনালোকে জানে যে মানে ৰূপমসমূহ এৰেষ্ট হৈছে, এয়া আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰে, কিন্তু আমি হ'লেও মানে আমি কোনো ধৰণৰ এংগুল এইটো তেতিয়ালৈকে পোৱা নাই। আমি বহুত কষ্ট থাকোঁ ইয়াতে, তাৰমানে বৰষুণ চৰষুণ পৰে ভিতৰত, মানে আকৌ গৰমত থাকিব নোৱাৰি, ফেন চেন নাই, বহুত কষ্টৰে আমি হেৰি কৰি পেলাই যেনিবা ডিউটি চিউটি মাৰি পেলাই থাকোঁ। কিন্তু আজি মটৰচাইকেলৰ শব্দ মানে আমি হেৰি আঁতৰত থৈ আহিছে, সেইটো শুনাহেঁতেন ওলাই থাকিলোঁহেঁতেন, কিন্তু সেইবোৰ আমি একো নুশুনিলোঁ। যেতিয়া চব চন্দ্ৰই মানে থাকে, মানে আমাৰ সেই ডিউটিলৈ গৈ থাকোঁ যে, প্ৰতিজন ডিউটিৰ পৰা আহি পেলাই কৰি ৰেষ্ট লওঁ, আকৌ গুচি যাওঁ, তেনেকুৱা। আমাৰ 18জন টোটেল। হয়, চন্দ্ৰই মানে হেৰি হ'ল, আমাৰ মানুহ কেতিয়াবা এটা যাবলগীয়া হৈ যায়, 2-এজন থাকি যায়, আমি ভিতৰতে থাকোঁ যেনিবা। সেইকেইটা চন্দ্ৰ হিচাপে মানে হাতীয়া পত্ৰ নাই যে, আমাৰ লাঠি কাৰণে আনিছিলে। আমি তাৰমানে আমাক আনিছিলে এই বাগান ডিউটিৰ কাৰণে, আমাক বাগান ডিউটিৰ কাৰণে আনিছিলে, আনি পেলাই যেনিবা আমাক এতিয়া সেই ডিউটি খটুৱাই পেলাই ইয়াতে ৰাখিছে, আমি ইয়াতে আছোঁ। আপুনি 11 APBN? হয়, 11 APBN। এতিয়া আপুনি কি কৰি আছিলে? তেতিয়া আমি সেই নিজৰ ৰুমত ভাত বনাই আছিলোঁ। এই ভাত বনাই আটাইকেইটা যদি আমি বাহিৰত থাকিলোহেঁতেন, আমি ইয়াতে মানে অকণমান গৰম উঠিলে আটাই সবা বহোঁ ইয়াতে,
বহাৰ কাৰণে যেনিবা আমি সেই এই ভাত বনাই থকাৰ কাৰণে আমাৰ আটাইকেইটা প্ৰাণটো বাচিলে। নতুন গ্ৰেনেড যিটো শব্দই আমাক মানে হেৰি কৰিছে তাৰমানে আমাৰ এই ডেড বডিহে পালে এটা খবৰ। তিনিজন কি কৰি আছিলে? তিনিজন ভাত বনাই আছিলে ৰুমত। আহত হৈছে তেওঁলোকে কি তেওঁ ভাত বনাই আছিলে ৰুমত। গ্ৰেনেডটো ক'ত পৰিছে? গ্ৰেনেড এই ৰাস্তাৰ ওচৰত এইটো এইটো আমাৰ মন্দিৰৰ মুখত মুকলি জেগা অঁ মানে বাহিৰৰ পৰা মুকলি ঠাইত পৰিছে। মুকলি ঠাইত পৰিছে। বাহিৰৰ পৰা দলিয়াই দিছে? বাহিৰৰ পৰা দলিয়ালে। কথম্পি প্ৰাণ ৰক্ষা। হয় হয়। এইজন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।